সো গাইজ তো মই ফাইনেলি আহি পালোঁ বৰ্ণিহাট 15 মাইল আৰু বৰ্ণিহাট 15 মাইলত মই গাড়ী এখন মই বনাব আহিছিলোঁ। এতিয়া একচুৱেলি কি হ'ল, আজি লেবাৰ ডেটো, বিলটো অলপ পেণ্ডিঙত থাকিল, তো তাৰ কাৰণে মই এতিয়া ৰিলিজ কৰিব পৰা নাই। আজি প্ৰায় 5 দিন হ'ল মই ইয়াতে আছোঁ। আৰু আপোনালোকে এতিয়া মই আছোঁ বৰ্ণিহাটৰ এতিয়া অসম অঞ্চলত, অসম ছাইডত, মানে কি মোৰ ৰাইট ছাইডত যিটো আপোনাৰ ডিভাইডাৰ দেখা পাইছে, ৰাস্তাৰ পিছপিনে মোৰ পিছপিনে যিটো ডিভাইডাৰ দেখা পাইছে, সেই ডিভাইডাৰৰ সেইটো পাৰত আছে মেঘালয় আৰু মই আছোঁ এতিয়া অসমত। এতিয়া যদি মই কওঁ আপোনালোকক, মই অসমৰ পৰা মেঘালয়লৈকে 5 মিনিটো নালাগিল, মই ছেকেণ্ডত আহি গ'লোঁ বুলি ক'লে তো বহুত মানুহ এই দেখা পাইছে, তো বহুত মানুহ আচৰিত দিব, কি মানুহৰে 5 মিনিটত অসমৰ পৰা মেঘালয় গুচি গ'ল। আচলতে নজনা মানুহে এনেকৈ ক'ব। এতিয়া চাওক সীমাটো কিমান দূৰত বা কিমান ডিষ্টেঞ্চত, সেইটো চাইডত মেঘালয় গাড়ী চলি আছে আৰু মই আছোঁ এতিয়া অসমত। আৰু অসমত থাকি এতিয়া মই চাহ দোকান বিচাৰি আছোঁ, আৰু চাহ দোকান মই পালে য'তে হওক মই সোমাই দিম। এতিয়া ধৰক মই অসমৰ হোটেলতে চাহ খাম বুলি এতিয়া মই চাহৰ সন্ধানত বৰ্ণিহাটত। এতিয়া বলক তো আগৰ পিনে গৈ আছোঁ, কাক দেখা পাওঁ, কেনেকৈ দেখা পাওঁ। চ' অলপ মনটো বেলেগ বেলেগ লাগি আছে। ৰ'ব, এখন পাই গ'লোঁ, তো আপোনালোকৰ সন্মুখত দেখাই আছোঁ এখন চাহ হোটেল, আৰু মোৰ পিছপিনে আছে, মোৰ কাষত আছে এইজনী বাইদেউ, মানে চাহ হোটেলৰে বাইদেউ হয়। আৰু মই ইয়াতে চাহ খুজি দিলোঁ মই অসমীয়াত, কিন্তু বাইদেউটো কনফিউজ হৈ গৈছে, মানে কি কথা কৈ দিলে। আৰু মই অলপ বেলেগ গেটাপত আছোঁ, তাৰমানে লুংগি পিন্ধি আছোঁ, আৰু তাৰমানে ইয়াৰে প্ৰায় মানুহে ভাবি আছে মই তামিল নেকি। আচলতে মই লুংগিটো আপোনালোকক দেখুওৱা নাই, বগা লুংগি এটা পিন্ধি আছোঁ বাৰু, ভিডিঅ'ত কেতিয়াবা দেখা পাব। আৰু মই যিহেতু চেল্ফি ষ্টিক অনা নাই, তো অনা নাই কাৰণে লুংগিটো অলপ দেখুৱাত দিগদাৰ হৈ আছে। চ' এতিয়া মই আকৌ নেক্সট ভিডিঅ'টোত মই এনেকৈ ওলাই আহিলোঁ, তো আপোনালোকক টাটা মটৰ শ্ব'ৰুমটো দেখাই দিছে, এইটো টাটা মটৰ শ্ব'ৰুমটো। এতিয়া মই টাটা মটৰ শ্ব'ৰুমৰ পৰা আকৌ এতিয়া সন্ধিয়া হৈছে, এতিয়া এই ক্লিপটো সন্ধিয়াৰ ক্লিপ। তো একচুৱেলি মই ভইচটো ডাবিং কৰিছোঁ এটা কাৰণতে, এই ৰাস্তাটো দেখা পাইছে সেইটো মেঘালয়ত, আৰু মই আছোঁ অসমত। আৰু বতৰটো অলপ সেমেকীয়া হয়, সেমেকীয়া মানে ধৰক চিপচিপীয়া অলপ বৰষুণ দি আছে, ৰিমঝিম বৰষুণ দি আছে বুলি ক'লেও ভুল নহয়। আৰু এতিয়া ৰাস্তাটো মই সেইটো পাৰত যাম, সেইটো পাৰত গৈ মই চাহৰ মজা ল'ম। আৰু আচলতে মই চাহ খাই বিৰাট ভাল পাওঁ, ক'ব নোৱাৰোঁ কিহৰ কাৰণে ভাল পাওঁ। আৰু চাহৰ সন্ধানত এতিয়া মই আছোঁ বৰ্ণিহাটত, তো আপোনালোকক দেখাই আছোঁ গোটেইখিনি আমেজ লগা কিছুমান দৃশ্য। এনেকুৱা দৃশ্য ধৰক গৈ থাকক, তো গৈ থাকিলে গম পাব। আৰু যিটো বেকগ্ৰাউণ্ডত গান বাজি আছে, আচলতে গানটো মই নিজে ক্ৰিয়েট কৰা, আৰু যিটো ডাবিং হয়, মিউজিক ডাবিং হয়, মই এয়াৰ পৰা লোৱা। তো আপোনালোকে শুনি যদি ভাল পায় তো কমেণ্ট কৰি জনাব।